সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 9 তাৰিখ 24 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:28 আৰু সূৰ্য অস্ত হ'ব 5:30:57। আজি তিথি শুক্লা ষষ্ঠী তিথি, ৰাতি 7:19 থাকিব। তাৰপিছত শুক্লপক্ষৰ সপ্তমী তিথি আৰম্ভ হ'ব। আজি শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কাত্যায়নী ব্ৰতত পূজা কৰা হ'ব। ষষ্ঠীৰ আজি কল্প আৰম্ভ। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, যোগ প্ৰীতি, কৰণ হৈছে কৌলভ। জন্মৰ আজি বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মনুষ্যগণ, সাপৰস্তি, চন্দ্ৰৰ দশা। ৰাতি 9:55:51 যোৱাত দেৱগণ, কুকুৰৰ অস্থি আৰু মংগলৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত আজি 1 পদ দোষ পাব। ৰাতি 7:09 যোৱাত 2 পদ দোষ পাব। যাত্ৰা আজি নাই। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:14 পৰা 10:19 আৰু 12:39 পৰা 2:18 3:08 পৰা 4:47 এই সময়কেইটা হৈছে শুভ সময়। এই সময়ৰ ভিতৰত কিবা শুভ কাম কৰিলে শুভ ফল পোৱা যায়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে বিশদভাৱে আলোচনা। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি মনত সৃজনীশীল ভাৱ এটা গঢ়ি উঠিব। আপুনি আজিৰ দিনটোত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব যদিও আপোনাৰ খৰচৰ মাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ দেখা যায়। নতুন কোনো সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে। ইনভেষ্টকাৰীসকলে আজি ইনভেষ্ট কৰিব পাৰে, লাভান্বিত হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই, ভালদৰে যাব দিনটো। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোবল বৃদ্ধি পাব। প্ৰেম দাম্পত্যত সৰু সুৰা কথাক লৈ কোনো মতানৈক্য হ'ব পাৰে। আজিৰ দিনটোৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 1। বৃষ ৰাশিৰ কৰ্মজীৱনত আনৰ পৰা আজি সহায় লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভাল ফলাফল লাভ কৰিব, ফলাফল ভালেই হ'ব। ব্যৱসায়ত আপোনাৰ সুন্দৰ হৈ থাকিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যোগ দেখা যায়, চিন্তনীয় নাই একো। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি মনোবল বৃদ্ধি পাব যদিও আপোনাৰ আগ্ৰহৰ কম দেখা যাব। আগ্ৰহ কিছু ক্ষেত্ৰত আপোনাৰ কম দেখা যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। প্ৰেম দাম্পত্য আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ পাৰ্টনাৰশ্বিপ বিজনেছত ভাল ফলাফল পোৱাৰ এটা যোগ দেখা যায়। নতুন আপোনাৰ
চ'ৰ্চৰ পৰা আপোনাৰ ইনকাম বৃদ্ধি পাব। আপোনাৰ মনত নতুন কিছুমান আইডিয়া আজি আহিব, যাৰ ফলত আপুনি নতুন কামৰ প্ৰতি আগ্ৰহী হ'ব, নতুন কাম আপুনি হাতত ল'ব পাৰিব, জব অপৰচুনিটি আহিব আপোনাৰ হাতলৈকে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰিব, তাত সমস্যা নাই। ইনভেষ্ট কৰিলে ভাল ফলাফল আপুনি লাভ কৰিব পাৰিব। কৰ্মব্যস্ততা আপোনাৰ বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব, তাত কোনো সমস্যা দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল সময়, তেওঁলোকে আগবাঢ়ি যাওক। যিকোনো শুভ কাম থাকিলে তেওঁলোকে কৰিব পাৰে, এডমিশ্যনেই হওক বা কোনো প্লেনিং হওক, এনেকুৱা ধৰণৰ যদি কিবা শুভ কাম থাকে তেনেহ'লে আজিৰ দিনটোত কৰি ল'ব পাৰে। প্ৰেম দাম্পত্যত কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজিৰ দিনটো ভ্ৰমণৰ বাবে অত্যন্ত শুভ দিন। কোনোবা যদি বিদেশলৈ ভ্ৰমণ কৰিব বিচাৰে বা বিদেশৰ পৰা স্বদেশলৈ আহিব বিচাৰে তেনেহ'লে আজিৰ দিনটো অত্যন্ত ভাল দিন। বিদেশৰ পৰা কোনো শুভ সংবাদ লাভ কৰাৰো আপোনাৰ সুযোগ আছে। আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ কিছু সাৱধানে আগবঢ়াৰ প্ৰয়োজনীয়তা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব, প্ৰেছাৰ আপোনাৰ বৃদ্ধি পাব আৰু সেই অনুপাতে আপুনি কৰ্ম সাফল্যও লাভ কৰিব পাৰিব। বিজনেছৰ বাবে বৰ ভাল সময়, বিজনেছ আপোনাৰ ভালেই হ'ব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰোঁতে কিছু সাৱধানতা ল'ব পাৰে। কোনো ভুল সিদ্ধান্তই আপোনাক কোনো বিপদত পেলাব পাৰে। ভুল ঠাইত যদি আপুনি ইনভেষ্ট কৰে তেনেহ'লে আপুনি লাভৰ পৰিৱৰ্তে লোকচান হ'ব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাই আপোনাক দেখা দিব পাৰে, তাৰ বাবে আপুনি খোৱা লোৱাৰ প্ৰতি সাৱধানতা ল'ব। প্ৰেমত ভুল বুজাবুজি আহিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কত কিছু ফাট মেলা দেখা যায়। ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনাৰ ভাল সময়, শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশি আজি আপুনি নভবাকৈ আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে ধন আহিব পাৰে। পেণ্ডিং হৈ থকা ধন বা পেণ্ডিং হৈ থকা কোনো বিল বা কাৰোবাৰ পৰা পাবলগীয়া পইচা আপোনাৰ ৰিকভাৰী হ'ব। এনেকুৱা ধৰণৰ টকা পইচা আপোনাৰ হাতলৈকে হঠাৎ আহিব, যিটো নেকি আপুনি ভাবও নাছিলে। অভাৰঅল আপোনাৰ আৰ্থিক দিশটো খুব ভাল হ'ব আজিৰ দিনটোত। আপোনাৰ কৰ্মক্ষেত্ৰত আজি মান সন্মান বৃদ্ধি পাব, আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আপোনাৰ দেখা নাযায়, স্বাস্থ্য আপোনাৰ আজিৰ দিনটোত ভালেই যাব, মন আনন্দিত হৈ থাকিব। ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময়, ডেভেলপ কৰিব পাৰিব। প্ৰেম দাম্পত্যত আপুনি সুখী হ'ব পাৰিব, কিন্তু অভাৰঅল আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে খং কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। খঙৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশিৰ সিংহ ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। কন্যা ৰাশিৰ আপোনাৰ ধনস্থান আজি অত্যন্ত ভাল, অতি শুভ। তাৰ বাবে আপোনাৰ আয় দুগুণ বৃদ্ধি পাব। এটাতকৈ অধিক চ'ৰ্চৰ পৰা আপুনি ইনকাম কৰাৰ সুযোগ পাব। সম্পত্তি আপুনি ক্ৰয় কৰিব পাৰিব। মাটি বাৰী, গাড়ী বা কোনো লাক্সাৰী সামগ্ৰী এইবোৰ আপুনি আজিৰ দিনটোত ক্ৰয় কৰিব পাৰিব। কৰ্মস্থলত আপোনাৰ কৰ্মব্যস্ততা বাঢ়িব যদিও আপুনি পৰিশ্ৰমৰ যিটো ফল, এই ফল আপুনি লাভ কৰিব পাৰিব। পৰিশ্ৰমৰ উচিত মৰ্যাদা আপুনি পাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে, লাভালাভ পাব। স্বাস্থ্যত কোনো চিন্তা নাই, স্বাস্থ্য আপোনাৰ ভালদৰে যাব আজিৰ দিনটোত।
ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনাৰ ভাল ৰিজাল্ট পাব আজি। কোনো যদি প্লেনিং আপোনাৰ থাকে, সেই প্লেনিং মতে আপুনি কাম কৰি গ'লে আপুনি ভাল ফলাফল নিশ্চয় পাব। প্ৰেমত আপোনাৰ শান্ত হৈ থাকিব পাৰিব। প্ৰেমত কোনো অসুবিধাও নাই, যদিও ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। তুলা ৰাশিৰ আজি যান বাহন ক্ৰয় কৰাৰ এটা শুভ যোগ আছে। মাটি বাৰী, জুৱেলাৰী আদি আপুনি ক্ৰয় কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব, যদিও খৰচ আপোনাৰ বৃদ্ধি পাব। বৈদেশিক বেপাৰ বাণিজ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি শুভ দিন। ইনভেষ্টকাৰীসকলৰ কাৰণেও শুভ দিন, ইনভেষ্ট কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল, যদিও ইনফেকশ্যনৰ কিছু সমস্যা আহিব পাৰে, যাৰ ফলত আপোনাৰ চৰ্দি, কাহ, সামান্য পৰিমাণৰ জ্বৰ এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আপোনাক দেখা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনাৰ কনফিডেণ্ট অটুট থাকিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক থাকিব, যদিও আপোনাৰ কোনো আপুনি ইজনৰ সিজনৰ আগত মনৰ যিটো ভাৱ, এই মনৰ ভাৱ ভালদৰে প্ৰকাশ কৰক। আপোনাৰ প্ৰেম দাম্পত্যত শুভ ফল লাভ কৰিব পাৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি আজিৰ দিনটো আপোনাৰ যিকোনো শুভ সংবাদ লাভ কৰিব পাৰে। এই শুভ সংবাদ আপোনাৰ বিদেশৰ পৰাই হওক বা আপোনাৰ সতি সন্ততিৰ পৰাই হওক বা বন্ধু বান্ধৱ যিকোনো ফালৰ পৰা আপুনি শুভ সংবাদ লাভ কৰিব পাৰে। কিন্তু আপোনাৰ মনত কিছু চিন্তা থাকিব। কৰ্মস্থলীত আপুনি সফলতা পাব, যদিও আপোনাৰ মন কিছু চিন্তাযুক্ত হৈ থকা দেখা যায়। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ী আৰু ইনভেষ্টকাৰীসকলে কিছু সাৱধানে আপুনি আগবাঢ়িব। আপুনি প্লেনিং কৰি আগবাঢ়িব, নহ'লে আপোনাৰ কিছু সমস্যা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চিন্তা আপোনাৰ দেখা যায়, মানসিক চিন্তা বাঢ়িব পাৰে। ষ্টুডেণ্টৰ ক্ষেত্ৰত আপোনাৰ ভাল সময় সদব্যৱহাৰ কৰক। এডমিশ্যন যদি আছে কাৰোবাৰ, এডমিশ্যন ল'ব পাৰে, বা কোনোবাই যদি ইনষ্টিটিউশ্যন সলনি কৰিব বিচাৰে, আজিৰ দিনটোত সলনি কৰিব পাৰে, তাৰ কাৰণে শুভ সময়। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ কোনো চিন্তনীয় নহয়। প্ৰেম দাম্পত্য আপোনাৰ ভালদৰে থাকিব, সম্পৰ্ক মজবুত হৈ থাকিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি মনত কিছু উৎসাহ বৃদ্ধি পাব। মান সন্মান আপোনাৰ বৃদ্ধি পাব, প্ৰশংসা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ দেখা যায় আৰু সকলো কৰ্ম আপুনি সুন্দৰভাৱে সফলতাৰে কৰি তুলিব পাৰিব। আৰ্থিক দিশত আপোনাৰ গতানুগতিক থাকিব। আগতে যি ধৰণে আপোনাৰ অৰ্থৰ আগমন হৈছিল, ধনৰ আগমন হৈছিল, ধন হাতলৈ আহিছিল, ঠিক তেনেদৰে আজিৰ দিনটো চলি যাব। প্ৰমোশ্যন বা নতুন জব অপৰচুনিটি আপুনি সুযোগ লাভ কৰিব পাৰে আজি। ইনভেষ্টকাৰীসকলে যিসকলে ৰেগুলাৰ ইনভেষ্ট কৰে, শ্বেয়াৰ মাৰ্কেটত হওক বা লং টাৰ্ম ইনভেষ্টমেণ্ট বা শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট, যিকোনো ইনভেষ্টমেণ্টেই নকৰক কিয়, তেওঁলোকৰ কাৰণে আজি ভাল সময়, তেওঁলোকে ইনভেষ্ট কৰি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, যদিও কিছু সাৱধানে থকাটো প্ৰয়োজনীয়। প্ৰেম দাম্পত্যত আপোনাৰ
ছাপোৰ্ট থাকিব, ইজনে সিজনৰ পৰা আপুনি ছাপোৰ্ট পাব। ষ্টুডেণ্টৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, ষ্টুডেণ্টৰ কাৰণে আজিৰ দিনটো ভালদৰে যাব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। আজিৰ দিনটো আপোনাৰ কিছু সতৰ্কতা অৱলম্বন কৰি থকাটো বৰ প্ৰয়োজনীয়তা হ'ব। বিশেষকৈ আপোনাৰ ব্যৱহাৰ, আপোনাৰ কথা বতৰা কোৱাৰ যিটো ভাৱ-ভংগী, এইবিলাকৰ ক্ষেত্ৰত আপুনি নিজকে কিছু মাৰ্জিত কৰি ৰাখিব লাগিব। নহ'লে আপোনাৰ আজিৰ দিনটোত আপোনাৰ মান সন্মান হানি হোৱাৰ এটা যোগ দেখা যায়। আপুনি কোনো অপমানৰ সন্মুখীন হ'ব পাৰে। অফিচত হয়তো আপুনি আপোনাৰ ছিনিয়ৰৰ পৰা কোনো গালি বা নুশুনিবলগীয়া কথা আপুনি শুনিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপোনাৰ আজিৰ দিনটোত সাৱধান হৈ থকাটো অত্যন্তই প্ৰয়োজন। আৰ্থিক দিশত আপোনাৰ ঠিকে থাকিব, মোটামুটিভাৱে আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মী বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ তলতীয়া কৰ্মচাৰী হওক বা আপোনাৰ প্ৰতিযোগী ব্যৱসায়ী হওক, তেওঁলোকৰ পৰা আপুনি আজিৰ দিনটোত সাৱধান হৈ থকাটো বৰ দৰকাৰ। যিসকলে ইম্পৰ্ট কৰে, যিসকলে ইনভেষ্ট কৰে, তেওঁলোকে আজিৰ দিনটোত ইনভেষ্ট নকৰিলেই ভাল। কাৰণ ইনভেষ্ট কৰিলে আপোনাৰ কোনো ভুল ঠাইত ইনভেষ্ট কৰাৰ পৰা আপোনাৰ লাভৰ পৰিৱৰ্তে লোকচানহে হ'ব পাৰে। গতিকে ইনভেষ্ট নকৰিলেই ভাল। আৰু যদি ইনভেষ্ট কৰিবলগীয়া হয়, তেনেহ'লে ভালদৰে আপুনি চালি জাৰি চাব, ভালদৰে ভাবি চিন্তি চাব, চাইহে আপুনি টকা পইচা ইনভেষ্ট কৰিব। প্ৰেম দাম্পত্যত আপোনাৰ আনৰ কথাৰ বাবে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আপোনাৰ ভালেই যাব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত ভাল ফলাফল লাভ কৰিব পাৰিব, তাত কোনো সমস্যা নাই। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ খৰচৰ মাত্ৰা কিছু পৰিমাণে বৃদ্ধি পাব। আপোনাৰ ইনকাম সমানেই থাকিব। আগতে যি হিচাপত আপোনাৰ ইনকাম আছিলে, অৰ্থৰ আগমন আছিলে, তাৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু আপোনাৰ খৰচৰ মাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব। বিশেষকৈ কিছুমান অলাগতিয়াল কামৰ কাৰণে, যেনেকুৱা আপোনাৰ যান বাহনে হওক বা ইলেক্ট্ৰিকেল আইটেম হওক, এনেকুৱা ধৰণৰ যিবিলাক সামগ্ৰী, এই সামগ্ৰীবিলাক আপুনি মেৰামতি কৰিবলগীয়া হ'ব পাৰে বা কোনো ডেমেজ হ'ব পাৰে, চুৰি হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছু আপোনাৰ যোগ আছে আজি। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব আৰু তাৰ পৰিৱৰ্তে আপোনাৰ যিটো পৰিশ্ৰমৰ মৰ্যাদা, সেই পৰিশ্ৰমৰ মৰ্যাদাও আপুনি পাব। স্বাস্থ্য আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। প্ৰেম দাম্পত্যত আপোনাৰ কোনো সমস্যা নাই। প্ৰেম দাম্পত্য আপোনাৰ ভালদৰে যাব। সম্পৰ্ক আপোনাৰ মধুৰ হৈ থাকিব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনাৰ সমস্যা একো নাই, ভালদৰে যাব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপোনাৰ বাবে বৰ ভাল দিন, শুভ দিন। মন আপোনাৰ আনন্দিত হৈ থাকিব। প্ৰেম ভাল পোৱাৰ বাবে আপুনি যথেষ্ট পৰিমাণে আপুনি আনন্দিত হৈ থাকিব পাৰিব। আপুনি আজিৰ দিনটোত দান দক্ষিণা কৰি, আনক সহায় কৰি আপুনি আনন্দ লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভাল, তাত সমস্যা একো নাই। কৰ্মত আপোনাৰ ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব।
মানসিকভাৱে আজিৰ দিনটোত আপুনি বহুত উন্নত হৈ দেখিব পাৰিব, বহুত আপুনি বল পাব। প্ৰেম দাম্পত্যত সৰু সুৰা দুই এটা অশান্তি থাকিব পাৰে, তাৰ বাবে আপোনাৰ চিন্তা নাই, সুখ শান্তি আপোনাৰ অটুট থাকিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। আজি শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 2। চ' প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ নিতৌ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনে দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।